দিয়া নাই জোক কাট খাই গ'লা জোক বহুত দিনৰ পৰা বহুত প্ৰয়োজন হৈ আছিলে এই ঘাঁহ কটা মেচিনটো আৰু কিনো কম আমাৰ আগফালৰ চোতালখনৰ ইমানে ঘাঁহ বাঢ়ি আহে পটাপট বাৰিষা দেখি দেখি আমনি লাগি যায় কিবা ঘৰ নহয় যেন জংঘলত আছো তেনেকুৱা লাগি যায় নহয় এই বন এডাল নহয় নেকি মানুহজনে কেইদিনমানৰ আগতে অৰ্ডাৰ কৰি থৈছিলে অনলাইনত এই ঘাঁহ কটা মেচিনটো ৩,০০০ মান লৈছে নেকি সম্ভৱ আৰু এতিয়া পুৰা কামত লাগি গ'ল এবাৰহে যদি আগফালখন দেখিবলৈ ধুনীয়া হয় মই এনেকুৱা ঘৰবোৰ বহুত ভাল পাওঁ যাৰ ঘৰলৈ সোমাই পদূলিমুখৰ পৰা যেতিয়া ঘৰখন বহুত ধুনীয়া লাগি যায় বা চাৰিওফালৰ পৰিৱেশটো বা চোতালখন ভাল লাগি যায় ধুনীয়াকৈ ৰখা হয় তেনেকুৱা পৰিৱেশ মোৰ বহুত ভাল লাগে কিন্তু আমিনো কি কৰিব পাৰোঁ ক'বহে পাৰোঁ যে ঘাঁহ বেছি হৈছে কিবা এটা কৰিব লাগে আৰু সেইকাৰণে এখেতে বহুত ভাবি চিন্তি এই ঘাঁহ কটা মেচিনটো আনি ল'লে কিবা জোৰ দিব লাগিব নিক নেলাই অকণমান এনেকৈ টেপি থাকিলেও হ'ব টেপি চলাই গৈ থাকিলেই হ'ল আৰু মতা মাইকী চবেই পাৰিব এইটো আনিলত কি হৈছে বুলি ক'লে আপুনি ধুনীয়া হৈ গ'ল চোৱা সঁচাকৈ কি যে ৰূপ লৈছিলে চোতালখনেও ইমান ঘাঁহ দৰৱ মাৰিবলৈ বেয়া লাগে ন বগাই দেখিবলৈ বেয়া লাগে বহুতে চোতালৰ ঘাঁহবোৰ মাৰিবলৈ দৰৱ মাৰি দিয়ে আৰু দৰৱ মাৰিলে ঘাঁহবোৰ মৰে যদিও দেখিবলৈ ইমান বেয়া হয় আৰু খুব পিছল হৈ পৰে চোতালখন এই ঘাঁহ কটা মেচিনটো বহুতেই পাতলা হয় সেইকাৰণে পুৰুষ মহিলা সকলোৱে ঘাঁহ কাটিব পাৰিব অৰ্থাৎ গধুৰ নহয় যিহেতু আৰু ইয়াৰ লগতে 10খনমান ব্লেড আহিছে কেনেকৈ লগাই কি কৰে আপোনালোকে জানিব বিচাৰিলে মই পিছৰ ভিডিঅ' এটাত ধুনীয়াকৈ দেখাই দিম